নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকে সকলোৰে প্ৰিপেৰেশ্যন ভালদৰে চলি আছে আৰু বৰ্তমান যিমানখিনি কৰিব লাগে পঢ়িব লাগে কৰি আছে চাগে। গ্ৰেড 4ৰ হওক, হায়াৰ ছেকেণ্ডেৰী হওক, গ্ৰেজুৱেট লেভেলৰ হওক বা ITIৰ যিখিনি আছিলে সকলোৱে প্ৰিপেৰেশ্যন কৰোঁতে মই যিটো আজিৰ লাইফ আছিলে তাতো আপোনালোকক কৈছোঁ ছ'চিয়েলৰ কি পঢ়িব। যিমানখিনি আপোনালোকৰ চিলেবাছ আছে, ছ'চিয়েল হওক, জেনেৰেল এৱাৰনেছ হওক, ৰিডিং কম্প্ৰিহেনশ্যন হওক, ইংলিছ হওক, মেথছ হওক, ৰিজনিং, গোটেইখিনি ভাগ কৰি লৈ পেলাই আপোনালোকে একফালৰ পৰা কৰি যাব। যিকেইটা একেবাৰে সহজ হয় সেইকেইটা কিছুসংখ্যকে হয়তো প্ৰথমতে কৰিব পাৰে, যিটো টাফ আছে সেইটো পাছত কৰিব পাৰে। যদি কিছুমানে বেছি ধৰি লওক সহজখিনি পাছত কৰিম বুলি থৈ দিব পাৰে, টানখিনি প্ৰথমতে। টান মানে কি আৰু, মেক্সিমামৰ কাৰণে মেথছটোৱে প্ৰব্লেম। চ' সেইখিনি সেই হিচাপে আপোনালোকৰ নিজস্ব হিচাপে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। মই বেলেগ কথা ক'বলৈ অহা নাই বাৰু, খালি দুটামান কথা কওঁ যে আপোনালোকে পৰীক্ষাৰ চেণ্টাৰত যিবিলাক ধৰি লওক নিয়ম নীতি ওলাব এডমিট ওলোৱাৰ পিছত, সেইবিলাক চাই যাব। মই বেলেগ এটা কথাৰ কাৰণে আহিলোঁ। কুৱেশ্যন পেপাৰ এইবাৰ 6টা ছেটত আহিব। ABCDEF 6টা ছেটত আপোনালোকৰ কুৱেশ্যন পেপাৰ থাকিব। চাওক, কুৱেশ্যন বুকলেট আপোনালোকৰ 6টা কেটেগৰীত আহিব। ABCDEF অৰ্থাৎ 6টা পেটাৰ্ণ আপোনালোকৰ থাকিব। কাৰোবাৰ ধৰি লওক আগৰ প্ৰশ্নখিনি কাৰোবাৰ মাজত থাকিব, কাৰোবাৰ মাজৰখিনি কাৰোবাৰ শেষত থাকিব বা শেষতকৈ অলপমান আগত থাকিব, তেনেকুৱা মানে উল্টাই আপোনালোকৰ প্ৰশ্নখিনি থাকিব। 6টা কোডত আপোনালোকৰ থাকিব ABCDEF। চ' কাৰো ওচৰে পাজৰে কাৰো মানে পৰীক্ষাৰ কোড নিমিলে, সেইটো মনত ৰাখিব। অ'কে, চ' কাৰো ওচৰে পাজৰে সেইটো বস্তু নাথাকে। চ' ইলাষ্ট্ৰেটিভ এক্সাম্পল এটা সেইটো বস্তু দিয়া আছে। চ' ইয়াত আছে আৰু থাৰ্ড ৰোড গৈ পেলাই একেবাৰে ছাইডত আছে। বস্তু বুজিছে? সেই তেনেকুৱা মানে। চ' এইটো 6টা পেটাৰ্ণত আপোনালোকৰ ADR কুৱেশ্যন পেপাৰবিলাক আহিব। চ' 6টা ছেটত আপোনালোকৰ পেপাৰ আহিব আৰু চিটিং পেটাৰ্ণটো মই এইটো দেখাই দি আছোঁ আপোনালোকৰ, তেনেকৈ হ'ব। চ' কাৰো প্ৰশ্ন ধৰি লওক পেটাৰ্ণবিলাক কাৰো লগত নিমিলে আৰু ওচৰে পাজৰে সেইবিলাক হেৰি নকৰিব, কাৰণ এক্সপেল কৰাৰ চান্সেছ থাকিব। আৰু এবাৰ যদি এখন ফৰ্ম থাকে, ফৰ্মৰ নাম্বাৰটো মই পাহৰিছোঁ, তাতে আপোনালোকৰ নাম চাম লিখি যদি পঠিয়াই দিয়ে, নেক্সট যিকোনো গভৰ্ণমেণ্ট এক্সামত আপোনালোকে এপিয়াৰ হ'ব নোৱাৰিব। চ' এই বস্তুবিলাক মনত ৰাখিব। যিখিনি আপোনালোকে পঢ়ি আছে, ইংলিছখিনি আপোনালোকে ভালদৰে চাব। স্ক'ৰিং হয় আৰু গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰততো ইংলিছটো বহুত ইম্পৰ্টেণ্ট। তো 2 মাৰ্ককৈ আছে আই গেছ প্ৰত্যেকটো প্ৰশ্নত। চ' সেইকাৰণে সেইখিনি অলপ ভালদৰে চাব, কাৰণ যিসকলে গ্ৰেজুৱেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইখিনি গম পায়। সেইখিনি মানে সেই মাৰ্কটো বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ নেগেটিভ গ'লেও 0.50 কটা যাব আৰু পালে 2 নম্বৰকৈ আছে। চ' সেইখিনিয়ে চাওক, যিসকলে প্ৰিপেয়াৰ কৰি আছে আপোনালোকে যিবিলাক ধৰি লওক চিলেবাছ বিচাৰি ফুৰে, সেইবিলাক এনেকুৱাকৈ আপোনালোকে নহয়, যিখিনি নৰ্মেল ক্লাছ 10 লেভেলৰ যিবিলাক বস্তু থাকে সেইখিনি আপোনালোকে চাই থাকক। বেলেগ আৰু একো চাবলগীয়া নাই। আই ডোণ্ট থিংক কি আমিও ইমান কোৱালিফাইড যে আপোনালোকক ক'ব পাৰিম যে এইখিনি পঢ়ক। সেই জাষ্ট টপিকখিনি দেখাব পাৰিম যে এইখিনি পঢ়িব লাগে, সেইখিনি পঢ়িব লাগে। চ' সেই হিচাপে আপোনালোকে নিজেই আপোনালোকে পঢ়িব পাৰিব। আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে জিকে যিখিনি আছামৰ আছে বা ইণ্ডিয়াৰ যিখিনি আপোনালোকে ইয়াৰ বুকতে সেই বস্তুবিলাক পাই যায়, সেইখিনি আপোনালোকে পঢ়ি থাকক। চ' জিকেখিনি চাওঁতে ছ'চিয়েল ষ্টাডিজৰ আপোনাৰ বহুতখিনি বস্তু কভাৰেই হৈ যায়, কাৰণ জিঅ'গ্ৰাফী, তাৰপিছত আপোনালোকৰ পলিটিকেল হ'ল, আপোনালোকৰ ইকনমিক চিনেৰিঅ'টো হ'ল, প্লাছ আপোনালোকৰ হিষ্ট্ৰীৰ ক্ষেত্ৰতো আপোনালোকৰ হৈয়ে গ'ল। চ' এইখিনি GSৰ জিকেৰ আৰু আপোনালোকৰ ছ'চিয়েলৰ প্ৰায়খিনি আপোনালোকৰ তাতে কভাৰেই হৈ যায়। ইয়াৰ লগতে আপোনালোকৰ মেথছটো ইম্পৰ্টেণ্ট হয়। মেথছৰ বস্তুখিনি আপোনালোকে চাব, যিখিনি চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপিছত আপোনালোকৰ টাইম এণ্ড ডিষ্টেঞ্চ, আপোনালোকৰ ৰেচিঅ' প্ৰপ'ৰ্শ্যন, অ'কে, তেনেকুৱা ধৰণৰ সেই বস্তুখিনি আপোনালোকে চাব। প্ৰবেবিলিটি তেনেকুৱাকৈ নাহে, কেতিয়াবা এটা প্ৰশ্ন দেখা যায়। চ' সেইখিনিয়ে। ইংলিছৰটো ক'লোৱেই, চিননিম, এণ্টনিম, আপোনালোকৰ মানে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, এৰৰ্ছ ইন দ্য ষ্টেটমেণ্ট, পেছেজটোতো আপোনালোকৰ তাতে প্ৰশ্নৰ উত্তৰবিলাক থাকেই। চ' সেইখিনিয়ে ভালদৰে চাব। প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত কি হৈছে, আপোনালোকে এতিয়া ধৰি লওক 1 মাহ 1.5 মাহ সময় আছে। ষ্ট্ৰেছ আৰু লৈ কি কৰিব, যিটো নিজে প্ৰিপেৰেশ্যন কৰি গৈ আছে সেই হিচাপে প্ৰিপেৰেশ্যন কৰি যাব। বহুতৰে মনত নাথাকে, মনত নাথাকাৰ আপুনি সেইটো আৰু বেলেগ উপায় নাই। আপুনি হয় পঢ়িব লাগিব, নহ'লে পঢ়ি যাওঁতে যিয়ে পঢ়ি গৈ আছে আপোনালোকে নোট ডাউন কৰি প্ৰত্যেকটো বস্তু আপুনি লিখিবলৈ চেষ্টা কৰিব। কিন্তু সেইটো কৰিলে সেইটো বহুত এটা টাইম কনজিউমিং বস্তু কথা হয়।
কিন্তু লিখি কৰি পেলাই যদি পঢ়িব পাৰে সেইটো মানে এটা ভাল উপায়। আৰু ইমান বেছি এক্সটেনচিভ ষ্টাডি কৰিব নালাগে, ছাবজেক্টিভ হ'ব। আপোনালোকে যিবিলাক ইম্পৰ্টেণ্ট টপিক সেইবিলাকে আপোনালোকে পঢ়িবলৈ চাব, কাৰণ MCQ প্ৰশ্ন আপোনালোকে ইমান ধৰি লওক সেই হিচাপে চাব। আৰু বাকী যিবিলাক বহুতো চেনেলছ আছে সেইবিলাকত আপোনালোকে চাব পাৰিব, বহুত ভাল ভাল কণ্টেণ্ট থাকে, পঢ়িব পাৰে। কিন্তু অকল যে সেইবিলাকে চাই থাকিব নহয়, নিজেও ছেল্ফ ষ্টাডি আপোনালোকে কৰিব। চ' সেইখিনিয়ে আৰু চাওক, ভালদৰে প্ৰিপেয়াৰ কৰক, আৰু ইমানে। থেংক ইউ।